নমস্কাৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে বিজনেছ প্লেন কেনেকৈ বনাব? চাওক, আপোনালোকে ইয়াতে বিজনেছ প্লেনটো বনাব লাগিব। আপোনালোকে প্ৰজেক্টটো বনোৱাৰ লগতে বিজনেছ প্লেনটো বনাব লাগিব। ইয়াতে লিখিব দিছে ব্ৰিফলি ডেছক্ৰাইব ইউৰ বিজনেছ প্লেন। ইয়াতে কি লিখিব? মই আজি দেখাম আপোনাক। ইয়াতে লিখিব লাগিব 1ৰ পৰা 500 শব্দৰ ভিতৰত আপোনালোকে লিখিব লাগিব বিজনেছ প্লেন। ইয়াতে আপোনালোকে বিজনেছ প্লেনটো ডেছক্ৰাইব কৰিব লাগিব। এতিয়া মই দেখাম এটা বিজনেছ প্লেন। মই ইয়াতে ছেভ কৰি থোৱা আছে, আপোনালোকক দেখাই আছোঁ। এইটো হৈছে প্ৰজেক্ট ৰিপৰ্ট অন গট ফাৰ্মিং। ঠিক আছে, মই এটা প্ৰজেক্ট ৰিপৰ্ট বনাই থোৱা আছিলে, প্ৰজেক্ট ৰিপৰ্ট অন গট ফাৰ্মিং। এইটো ছাগলীৰ হৈছে। প্ৰজেক্ট ডেছক্ৰিপশ্যন দিয়া আছে। গট ইজ এ মাল্টি ফাংচনেল এনিমেল এণ্ড প্লেজ ছিগনিফিকেণ্ট ৰোল। এইখিনি দিয়া আছে, সম্পূৰ্ণ দিয়া আছে। ইয়াৰ মই আছামিজ টাৰ্মটো আপোনালোকক দেখাম। প্ৰজেক্ট ডেছক্ৰিপশ্যন লিখিব লাগিব, প্ৰজেক্ট লোকেশ্যন লিখিব লাগিব। ঠিক আছে, লোকেশ্যনটো লিখিব লাগিব, হাউচিং লিখিব লাগিব, ফিড এণ্ড ফডাৰ কাল্টিভেশ্যন লিখিব লাগিব, ৱাটাৰ লেবাৰ এইখিনি লিখিব লাগিব। মই আছামিজত আপোনালোকক টাৰ্মটো দেখাম। এইটো প্ৰকল্পৰ বিৱৰণ। এইটো আপোনালোকে অসমীয়াত মই ট্ৰান্সলেট কৰি দিছোঁ, আপোনালোকে চাব পাৰিব। প্ৰকল্পৰ বিৱৰণ এইটো মই বনাইছোঁ ছাগলীৰ ওপৰত। আপোনালোকে যোনে যোনে ছাগলীৰ কাৰণে বিজনেছ প্লেনটো বনাব বিচাৰিছে, এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল। এইটো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব এবাৰ কৰি ল'ব। ঠিক আছে, আৰম্ভ কৰিছোঁ। ইয়াতে কৈছে ছাগলী বহু কাৰ্যক্ষম প্ৰাণী আৰু ই দেশৰ ভূমিহীন ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ অৰ্থনীতি আৰু পুষ্টিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। ছাগলী পালন এনে এক উদ্যোগ যিটো গ্ৰাম্য অঞ্চলৰ জনসাধাৰণৰ এক বৃহৎ অংশই চলাই আহিছে। ভাৰতৰ প্ৰধান মাংস উৎপাদনকাৰী প্ৰাণীৰ ভিতৰত ছাগলী অন্যতম আৰু ইয়াৰ ঘৰুৱা চাহিদা বিপুল। বাণিজ্যিক উৎপাদনৰ বাবে নিবিড় আৰু অৰ্থনিবিড় ব্যৱস্থাৰ অধীনত ছাগলী পালনে গতি লাভ কৰি আহিছে। দেশৰ বিভিন্ন অঞ্চলত কেইবাখনো ব্যৱসায়িক ছাগলী ফাৰ্ম স্থাপন কৰা হৈছে। প্ৰকল্পৰ স্থান দিব। বছৰজুৰি নিশ্চিত বজাৰৰ পৰা অঞ্চলটোত ছাগলীৰ ফাৰ্ম অৱস্থিত। ইয়াৰ পৰা মূল পথলৈ সহজে যাব পাৰি। গৃহ নিৰ্মাণ। ছাগলী গৃহৰ বাবে আপোনালোকে বিজনেছ প্লেনটো লিখিব লাগিব। ছাগলী গৃহৰ বাবে কি কি প্ৰয়োজন হয় সেইটো লিখিব লাগিব। ছাগলী ক'ৰ পৰা আনিব, ছাগলী উৎপাদন কৰি কি কৰিব, মাংস বিকিব নে কাটিব, ছাগলী গোটাকৈ বিকিব নে, সেইবিলাক উল্লেখ চব কৰিব লাগিব। ছাগলীয়ে কি খাদ্য খায়, কি কি কথা, চব কিমান খৰচ হ'ব, কি কথা, সম্পূৰ্ণ আপোনালোকে বেনিফিট চব লিখিব লাগিব। এতিয়া গৃহ নিৰ্মাণ। ছাগলী ঘৰটো নিৰ্মাণ কৰিবৰ বাবে আপোনাৰ কিমান খৰচ হৈছে সেইটো ইয়াতে লিখিব লাগিব। ইয়াতে কৈছে বাঁহ, কাঠৰ খুঁটা বা পকী খুঁটা স্থাপন কৰি পকা বিল্ডিং ব্যৱহাৰ কৰি উচ্চ মঞ্চত ভূমিষ্ঠৰ পৰা প্ৰায় 1 মিটাৰ উচ্চত কম খৰচী গৃহ নিৰ্মাণ কৰা হ'ব। মজিয়া আৰু কাষৰ বেৰ কাঠৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হ'ব। ছাদত তামোলৰ পাত বা ঘাঁহ আৰু এছবেষ্টৰ চাদৰে খেৰৰ কাম কৰা হ'ব। এইখিনি আপোনালোকে লিখিব পাৰে। মই যেন ছাগলী ঘৰটো পকাকৈ বনাম, কিমান উচ্চতাত বনাম সেইটো আপোনাৰ কথা লিখিব লাগিব। খাদ্য আৰু ঘাঁহ খেতি এইখিনি ওপৰতে পঢ়িব পাৰে। পানীটো হৈছে পশু খোৱাৰ বাবে আৰু চাফাই ধোৱা দিবৰ বাবে মানৰ মিঠা পানী উপলব্ধ। এইখিনি আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। এইটো ছাগলীৰ ৰিপৰ্টৰ গোটেইখিনি ডেছক্ৰিপশ্যন দিয়া আছে। এইখিনি আপোনালোকক PDF-টো লাগে যদি মোক কমেণ্ট কৰিব, মই আপোনালোকক দি দিম। এনেকৈ আপোনালোকে কপি কৰি তাতে এইখিনি পেষ্ট কৰিব পাৰিব। ঠিক আছে, প্ৰডাকশ্যন টেকন'লজি, ফুড এইখিনি চব আপোনালোকে পাই যাব। মাৰ্কেট পটেঞ্চিয়েল আছে, এক্সপৰ্ট পটেঞ্চিয়েল আছে, এইখিনি আপোনালোকৰ চব আছে, এভৰিথিং এইখিনি আপোনালোকৰ দিয়া আছে। অপৰচুনিটিজ আছে, উইকনেছ আছে, ট্ৰিটছ আছে। আপোনালোকে এইখিনি আপোনালোকৰ সম্পূৰ্ণ প্ৰজেক্টটো মই দিয়া আছে। এইটো ছাগলীৰ কাৰণে আপোনালোকে এইটো বিজনেছ প্লেনত আপোনালোকে ভৰাই দিব।